সুপ্ৰভাত মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষ শাস্ত্ৰৰ আজিৰ সিদ্ধান্তিৰ মাজলৈ। আপোনালোকে বাৰু জ্যোতিষ শাস্ত্ৰ বিশ্বাস কৰেনে বা আপোনালোকৰ যিসমূহ সমস্যা আছে সেই সমস্যাসমূহৰ আপোনালোকে জ্যোতিষ শাস্ত্ৰসন্মত সমাধান বিচাৰে নেকি? আৰু যদিহে বিচাৰে তেনেহ'লে আপোনালোকে যোগাযোগ কৰিব পাৰে জ্যোতিষ শাস্ত্ৰবিদ কিৰু য়ঙৰ সৈতে। আজি তেওঁ আমাৰ মাজত উপস্থিত আছে আনদিনাৰ দৰে তেওঁ জনাই যাব আজিৰ দিনটোৰ ৰাশিফল। দাদা স্বাগতম জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। আমি প্ৰথমে তেনেহ'লে আনদিনাৰ দৰে ৰাশিফলৰ মাজলৈ যাম, কিন্তু গ্ৰহগতি যাত্ৰা সন্দৰ্ভত জানি লওঁ। হয়, আজিৰ গ্ৰহগতি সময় এনেধৰণৰ বহি আছে। মংগল বৃহস্পতি বৃষ ৰাশিত, চন্দ্ৰ আজি মকৰ ৰাশিত বহি আছে, শনি কুম্ভ ৰাশিত, আজি ৰাহু মীন ৰাশিত বহি আছে, ৰবি শুক্ৰ কৰ্কট ৰাশিত, আজি লগ্ন আৰু বুধ সিংহ ৰাশিত বহি আছে, কেতু আজি কন্যা ৰাশিত বহি আছে। আজি তিথি কৃষ্ণা দ্বিতীয়া, আয়ুষ্মান যোগ, বৈশ্য বৰ্ণ। আজি ধনিষ্ঠা নক্ষত্ৰৰ দেৱাদিগণ যাত্ৰা শুভ, অৱশ্যে উত্তৰ দিশত নাই। অমৃত যুগ আছে, শুভকৰ্ম দীক্ষা আৰোগ্য স্নান ক্ৰয় বিক্ৰয় আদি। আজিৰ দিনটোত তিতা ভেকুৰী খোৱা নিষেধ। এতিয়া আহিছোঁ ৰাশিফললৈ। প্ৰথমতে মই মেষ ৰাশিৰ ফলাফল ক'ম। দুখন টেৰট কাৰ্ড ল'লোঁ, পেণ্টাকলছ এণ্ড পেজ অফ ওৱান্স। এৰিছ, আজি কৰ্মস্থানত শুভ যোগ দেখা যায়। ৰাজনীতিৰ লগত জড়িত ব্যক্তিসকলৰ সফলতা, পাৰিবাৰিক দিশত মধ্যম ফল, বিদ্যাত শুভ ফল, শৰীৰৰ প্ৰতি যত্ন লোৱা উচিত হ'ব। প্ৰেমত বাধা আহিব পাৰে। লাকি কালাৰ মেৰুণ কালাৰ, আনলাকি কালাৰ হ'ব অৰেঞ্জ কালাৰ। এতিয়া বৃষ ৰাশিত টৰাছ, পেণ্টাকলছ এণ্ড ছ'ৰ্ডছ। এই দুখন কাৰ্ড মতে আজি মাটি বাৰী সা সম্পত্তি ক্ৰয় কৰিব পাৰিব। ব্যৱসায় বাণিজ্যত মধ্যম ফল, বিদ্যাত বাধাৰ সন্মুখীন হ'ব পাৰে। পাৰিবাৰিক দিশত অশান্তি থাকিব। আজি শুভ সংবাদত সফলতা আহিব। প্ৰেমত আনন্দ লাভ। আজিৰ দিনটোত পাৰিলে দুখীয়া ল'ৰা ছোৱালীক দান ধ্যান কৰক। ব্লু কালাৰ লাকি হ'ব, আনলাকি কালাৰ হ'ব গল্ডেন কালাৰ। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ, ওৱান্স এণ্ড ছ'ৰ্ডছ। এই দুখন কাৰ্ড মতে আজি পুৰণি ৰোগে আপোনাক কষ্ট দিব পাৰে। কৰ্মৰ ক্ষেত্ৰত মধ্যম ফল, মাটি বাৰীৰ লেঠা শেষ হ'ব। ভ্ৰমণৰ যুগ আছে। বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়। প্ৰেম আৰু দাম্পত্য জীৱনত শান্তি বজাই থাকিব। চিলভাৰ কালাৰ লাকি কালাৰ, আনলাকি কালাৰ হ'ব পিংক কালাৰ। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ, পেণ্টাকলছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে আজি যিসকলৰ কেঞ্চাৰ কৰ্কট ৰাশি, হতাশা থাকিব। অৱশ্যে আবেলি পৰত হতাশা দূৰ হ'ব। কৰ্মস্থানত মধ্যম ফল হ'ব। আজি সাৱধান হওক। বন্ধুৱে বিশ্বাসঘাতকতা কৰিব পাৰে। আজি হাতলৈ ধন আগমন হ'ব। বিদ্যাত বাধা থাকিব। আজি প্ৰেমত মধ্যম ফল। আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে গাখীৰৰ মিঠাই দুখীয়া লোকক দান কৰক, দক্ষিণা দিয়ক, ভাল হ'ব। পাৰ্পল কালাৰ লাকি কালাৰ, আনলাকি কালাৰ হ'ব ব্লেক কালাৰ। আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ যাম দাদা। এখন আমি পত্ৰ এইখিনিতে লৈ লৈছোঁ। পত্ৰখনত লিখিছে যে মই প্ৰায় বস্তু হেৰুৱাওঁ, আৰু এই বস্তু হেৰুৱাই মানে তেওঁ অস্বস্তি পাওঁ বুলি কৈছে। তেওঁ যেতিয়াই ওলাই যায় তেতিয়াই তেওঁ বস্তু হেৰুৱায়, আৰু কি কৰিব লাগিব, কেনেধৰণৰ সমস্যা চাই দিব কৈছে আপোনাক। আপোনাৰ যদি কিবা দৰকাৰী কাগজ পত্ৰ নতুবা বস্তু হেৰাই গৈছে, তেন্তে গণেশ দেৱতাৰ ওচৰত প্ৰাৰ্থনা কৰি ক'ব যে মই মোৰ হেৰুৱা বস্তুখিনি যাতে সোনকালে বিচাৰি পাওঁ, আৰু 5টামান লাড্ডু গণেশৰ ওচৰত ভোগ হিচাপে আগবঢ়াব। চাব কেইদিনমানৰ ভিতৰতে আপুনি ফল পাব। আৰু এটা কথা হ'ল, মানুহে যদি বেছি পাহৰি যায় তেতিয়া কিন্তু বস্তুও বেছি হেৰাই থাকে। পাহৰি যোৱা দুখ যদি থাকে, আপুনি ক'ত ৰাখিছে বস্তুটো আপুনি বিচাৰিয়ে নাপায়। তেনেকুৱা পাহৰাৰ দুখ থাকিলে কিন্তু আপুনি এটা মুকুতা ৰত্ন পিন্ধক। এটা ভাল মুকুতা পিন্ধিলে, মই দেখুৱাই আছোঁ মুকুতাটো, তেনেকুৱা যদি এটা ভাল মুকুতা পিন্ধে তেতিয়া আপোনাৰ পাহৰাৰ দুখ থাকিলে নাইকিয়া হ'ব আৰু আপুনি ফল পাব। এনেকুৱা বগা ৰঙৰ ষ্ট'ন হ'ব মুকুতাটো, হোৱাইট কালাৰ ষ্ট'ন। এনেকুৱা এটা মুকুতা আপুনি ৰিং ফিংগাৰত ৰূপত বনাই পিন্ধক, তেতিয়া মাথা ঠাণ্ডা থাকিব। পাহৰি যোৱাৰ দুখটো লাহে লাহে কাট খাব, ভাল হ'ব। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। তেনেহ'লে আমি আনকেইটা ৰাশিফলৰ মাজলৈ যাম। হয়, এতিয়া আহিছোঁ মই সিংহ ৰাশিলৈ, লিঅ' ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত শুভ যোগ দেখা যায়। পাৰিবাৰিক কিছু সমস্যা থাকিব। শুভ সংবাদ লাভ। আজি মন আনন্দিত কৰিব। বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়। প্ৰেমত সাৱধান হওক। আজিৰ দিনটো য়েল' কালাৰ লাকি, আনলাকি কালাৰ হ'ব পাৰ্পল কালাৰ। কন্যা ৰাশিলৈ আহক, কাপছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আজি নতুন সংস্থাপনৰ বাবে বাট মুকলি হ'ব। ওচৰ চুবুৰীয়াৰ লগত মিলিজুলি থাকক। ব্যৱসায় বাণিজ্যৰ লাভৱানৰ যুগ। বিদ্যাত মধ্যম ফল। দূৰ ভ্ৰমণৰ যুগ আছে। শৰীৰৰ প্ৰতি যত্ন লোৱা উচিত হ'ব। প্ৰেমত বাধা আছে। ব্লেক কালাৰ লাকি, আনলাকি কালাৰ হ'ব ৰেড কালাৰ। এতিয়া আহিছোঁ তুলা ৰাশিলৈ, লিব্ৰা, পেণ্টাকলছ এণ্ড কিং অফ ছ'ৰ্ডছ। এই দুখন কাৰ্ড মতে বন্ধুৰ দ্বাৰা উপকৃত হ'ব পাৰে। আনক সহায় কৰি আনন্দিত হ'ব। আজি শুভ কৰ্মৰ ফলত সন্মান হানিৰ যুগ। ব্যৱসায় বাণিজ্যত বাধা আহিব পাৰে। আৰ্থিক দিশত খৰচাৰ মাত্ৰা বৃদ্ধি পাব। আজি বিদ্যাত শুভ ফল, প্ৰেমত শুভ ফল। আজিৰ দিনটোত ক'লা ঘোঁৰাৰ নাল এটা
মধ্যমাত পিণ্ডক ভাল ফল পাব। গ্ৰীণ কালাৰ লাকি, আনলাকি কালাৰ হ'ব চিলভাৰ কালাৰ। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ স্কৰপিঅ', ওৱান্স এণ্ড চ'ৰ্ছ। এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত উন্নতিৰ যুগ, বৃদ্ধিৰ যুগ, পাৰিবাৰিক দিশত শুভ ফল, সামাজিক দিশত আজি উন্নতি, ব্যৱসায় বাণিজ্যত উন্নতি, শৰীৰত আজি শুভ ফল পাব। ভ্ৰমণত সাৱধানতা বজাই ৰাখক, প্ৰেমত আনন্দ লাভ। শুভ কালাৰ হ'ব গ্ৰীণ কালাৰ, আনলাকি কালাৰ হ'ব ৰেড কালাৰ। আমি আনকেইটা ৰাশিফললৈ যাম, কিন্তু আজি বিষয়ৰ মাজলৈ আহোঁ। এতিয়া বিষয় কেনেধৰণৰ আহিছে? হয়, আজিৰ বিষয়টো হৈছে উত্তৰ পূব দিশৰ ভূমি। তাৰমানে ঘৰৰ উত্তৰ পূব ফালে সংলগ্ন যদি পথ থাকে, ৰাস্তা থাকে, তেতিয়া ঈশান ভূমি বুলি কোৱা হয়। আৰু ঘৰৰ কাৰণে বহু শুভ যদিও নিৰ্মাণ কৰোঁতে যেতিয়া আপুনি মানে ঘৰখন বনাব তেতিয়া সচেতনতা দৰকাৰ। বাস্তুপুৰুষৰ মস্তকস্থল, ইয়াতে বাস্তুপুৰুষ দেখুওৱা হৈছে। বাস্তুপুৰুষৰ যোনটো মাথা, মস্তকটো কিন্তু উত্তৰ পূব ফালে থাকে। আৰু এই ভূমিৰ গৰাকী হ'ল ৰুদ্ৰ আৰু বৃহস্পতি গ্ৰহাধিপতি। ঈশান দিশটো মুকলি ৰাখিলে ভাল, যিমান বেছি মুকলি ৰাখিব সিমানে ভাল। ব্যক্তিৰ মনস্থিতি ভাল থাকিব, ধাৰ্মিক হ'ব, সন্তানৰ উন্নতি হ'ব, পৰিয়ালৰ কল্যাণ হ'ব। ঘৰৰ ঈশান কোণটো গোবৰ নতুবা জাবৰ জোঁথৰ, শিলৰ দৰে দম ৰখা আদি কিন্তু অতি বেয়া। তেতিয়া শত্ৰুতা, অল্পায়ু, কুচৰিত্ৰ, অৰ্থহানিৰ লগতে ডিফেক্টিভ শিশুৰ জন্ম হ'ব পাৰে। এই স্থানত ৰান্ধনিঘৰ থাকিলে শত্ৰুতা বৃদ্ধি হ'ব আৰু যথেষ্ট শুভকাৰক। ঈশান কোণত যদি টয়লেট বা লেট্ৰিন থাকে তেতিয়া কিন্তু সন্তানৰ উন্নতিৰ বাধা, কাজিয়া পেচাল, বেমাৰ আজাৰ, দুৰাৰোগ্য বেমাৰত ভুগিব পাৰে, গৃহস্বামীৰ মৃত্যুলৈকে হ'ব পাৰে। গতিকে প্ৰতিকাৰ হিচাপে যদি তেনেকুৱা হৈ গৈছে, উত্তৰ পূব দিশটো বেছিকৈ এৰি আৰু পানীৰ ঢালটো সেইটো দিশে যাতে গুচি যায় সেয়া লক্ষ্য ৰাখক। বৃহস্পতিবাৰে পুষ্যা নক্ষত্ৰত গুৰুযন্ত্ৰ প্ৰতিষ্ঠা কৰক ঘৰখনত। শিৱ পূজা নিয়মিত কৰিব। শাওণ মাহটো পালন কৰিব। এতিয়া শাওণ মাহ চলিছে, শাওণ মাহত সদায় শিৱ পূজা কৰক। আৰু ঘৰখনত বগা নতুবা ক্ৰীম ৰং ব্যৱহাৰ কৰক, ক্ৰীম কালাৰ ব্যৱহাৰ কৰক। ঈশান কোণটো সদায় পবিত্ৰ ৰাখক। তেতিয়া ঈশান কোণৰ ভূমি যদি পবিত্ৰ থাকে আপোনাৰ সকলো দিশতে উন্নতি হ'ব, বাধাবোৰ আঁতৰিব। ঠিক আছে, আমি আনকেইটা ৰাশিফলৰ মাজলৈ যাম। হয়, এতিয়া কৈছোঁ মই দুখন কাৰ্ড, কাপছ এণ্ড ওৱান্স, ধনু ৰাশি, চেইটিৰিয়াছ। আজি বন্ধুৰ পৰা সহায় সহানুভূতি লাভ, কৰ্মস্থানত সহকৰ্মীৰ লগত মতবিৰোধ, বিদ্যাৰ প্ৰতি নজৰ দিয়ক, শাৰীৰিক মধ্যম, ব্যৱসায় বাণিজ্যত লাভৱানৰ যোগ, আৰ্থিক দিশত শুভ, প্ৰেমত শুভ। ৰেড কালাৰ লাকি, আনলাকি কালাৰ হ'ব ব্লু কালাৰ। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ, কেপ্ৰিকৰ্ণ, পেণ্টাকলছ এণ্ড চ'ৰ্ছ, ওৱান্স। আজি কোনো প্ৰভাৱশালী ব্যক্তিৰ পৰা শুভ ফল, পদোন্নতিৰ যুগ, শৰীৰৰ প্ৰতি যত্ন ৰাখক, বিদ্যাত শুভ ফল, পাৰিবাৰিক সমস্যা থাকিব। আজি ব্যৱসায় বাণিজ্যত মধ্যম ফল, ব্যৱসায়ৰ কামত ব্যস্ততা বৃদ্ধি, প্ৰেমত বাধা আহিব পাৰে। আজি পাৰিলে কেইটামান বগা ফুল শাওণ মাহ বুলি শিৱলিংগত অৰ্পণ কৰক, ভাল ফল দিব। অৰেঞ্জ কালাৰ, হোৱাইট কালাৰ লাকি, আনলাকি কালাৰ হ'ব য়েল্ল' কালাৰ। এতিয়া কুম্ভ ৰাশি, একুৰিয়াছ, ওৱান্স এণ্ড চ'ৰ্ছ। এই দুখন কাৰ্ড মতে আজি কৰ্মস্থানত কিছু বাধা আছে, অৱশ্যে ব্যস্ততা বৃদ্ধি পাব, যান বাহন ক্ৰয় কৰিব পাৰে। দাম্পত্য জীৱনত মধ্যম ফল, মানসিক চিন্তাৰ পৰা আঁতৰত থাকক। ব্যৱসায় বাণিজ্যত কিছু বাধাৰ যুগ দেখা যায়, বিদ্যাত মধ্যম ফল। আজিৰ দিনটো কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে শনি মন্দিৰ দৰ্শন কৰক, পিংক কালাৰ বেছিকৈ ইউজ কৰক, আনলাকি কালাৰ হ'ব ব্লেক কালাৰ। এতিয়া মীন ৰাশি, ওৱান্স এণ্ড পেজ অফ চ'ৰ্ছ। এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত মধ্যম ফল, ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ। আজি ভ্ৰমণ কৰিব পাৰে, পাৰিবাৰিক দিশত মধ্যম ফল, আৰ্থিক দিশত অৰ্থ লাভৰ যুগ। আজিৰ দিনটো বিদ্যাত বাধা আহিব পাৰে, প্ৰেমত শুভ ফল। আজি মীন ৰাশিৰ জাতক জাতিকাসকলে যেতিয়া ঘৰৰ পৰা ওলাই যাব তেতিয়া লগত বেলপাত ৰাখক, ভাল ফল দিব। পাৰ্পল কালাৰ লাকি কালাৰ, আনলাকি কালাৰ হ'ব মেৰুণ কালাৰ। আমি যিহেতু অনুষ্ঠানটি শেষ কৰিম দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাই দিয়ক। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। আমাৰ ফোন নম্বৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰাইও বিদায় লৈছোঁ। ধন্যবাদ।